অসমবাসী ৰাইজ, ডিব্ৰুগড়বাসী ৰাইজ, আজি মই দেখাই আছোঁ মৰাণৰ যোনটো এয়াৰপৰ্টৰ যোনটো ৰোড বনালে, প্লেন লেণ্ডিঙৰ ৰোড বনালে, দেখাই আছোঁ আপোনালোকক। এইটো সেই ৰোডটো, এইটো কিমান ডাঙৰ ৰোড দেখিছে। অসমত চবতকৈ ডাঙৰ ৰোড এইটোৱে হয়। ইয়াত ইমাৰ্জেঞ্চি প্লেন লেণ্ডিং কৰিব পাৰিব, কিবা যুদ্ধ হ'লে এই লেণ্ডিং কৰিব পাৰিব, ইমাৰ্জেঞ্চি লেণ্ডিং। এতিয়া কালভাৰ দিয়া আছে, পাছত উঠাই দিব, এইটো ইমাৰ্জেঞ্চি সময়ত উঠাই দিব। এতিয়া দিয়া আছে, খালী ৰোডটো পাৰ্ট কৰা আছে। এইটোৱে অসমৰ চবতকৈ ডাঙৰ ৰাস্তাও হ'ব আৰু প্লেন লেণ্ডিঙো কৰিব পাৰিব। এবাৰ আহিব মৰাণলৈ। মৰাণৰ মানে যোনটো বাইপাছ আছে সেইফালে আছে ৰোডটো হয়। আপুনি মৰাণ ফালে গ'লে নাপাব, কিন্তু বাইপাছ হৈ কিনে আহিব লাগিব, তেতিয়াই ৰোডটো পাব। তেতিয়াহ'লে ধন্যবাদ। এনেকুৱা ভিডিঅ' পাই থাকিব আৰু মোৰ চেনেলটো ফ'ল' কৰি ল'ব, আৰু নতুন হয় যদি যোন আছে এই ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ, থেংক ইউ। জয় অসম, জয় জুবিন দা।